যেনে তেনে খাই বৈ চলি আছে। গতিকে আপুনি লাইন টোপাও বঞ্চিত কৰিছে। কেনেকে মানুহ চলিব? আপোনালোককতো ভোট দি আমাৰ মানুহে জিকাইছিল। গতিকে সাধাৰণ মানুহক আপোনালোকে কিয় মানে চিন্তা নকৰে? আপোনালোকে ওপৰৰ গাদীত বহি আৰামত আছে, কিন্তু সাধাৰণ মানুহখিনিলৈকো চাব লাগে আপোনালোকে। কেনেকে মানুহখিনি খাইছে, যেনে তেনে হাজিৰা কৰি খাই গৈ আছে। বনৰীয়া জন্তুৰ পৰা ৰাতি ওলাব নোৱাৰে, খেতি বাতি কৰি খাব নোৱাৰে, গৰু ছাগলী পুহি খাব নোৱাৰে, চোৰ। গতিকে মানুহে কি কৰি খাব? কেনেকে চলিব? তেওঁ আমাক কিবা এটা উপায় দিয়ক। যদি এইটো মিটাৰ দিয়ে আমি 2 মাহ চাম, 2 মাহ চাই যদি তেওঁলোকে যদি বিলটো বেছি হ'লে আমি তেতিয়া হাকুটি লগাই নিজে আমাৰ সাধাৰণ মানুহখিনি চলিবলৈ অকমান তেওঁ সকাহ দিয়ে। যেনে তেনে খাই বৈ চলি আছে। গতিকে আপুনি লাইন টোপাও বঞ্চিত কৰিছে। কেনেকে মানুহ চলিব? আপোনালোককতো ভোট দি আমাৰ মানুহে জিকাইছিল। গতিকে সাধাৰণ মানুহক আপোনালোকে কিয় মানে চিন্তা নকৰে? আপোনালোকে ওপৰৰ গাদীত বহি আৰামত আছে, কিন্তু সাধাৰণ মানুহখিনিলৈকো চাব লাগে আপোনালোকে। কেনেকে মানুহখিনি খাইছে, যেনে তেনে হাজিৰা কৰি খাই গৈ আছে। আমাৰ সাধাৰণ মানুহখিনি চলিবলৈ অকমান তেওঁ সকাহ দিয়ে। যেনে তেনে খাই বৈ চলি আছে। গতিকে আপুনি লাইন টোপাও বঞ্চিত কৰিছে। কেনেকে মানুহ চলিব? আপোনালোককতো ভোট দি আমাৰ মানুহে জিকাইছিল। গতিকে সাধাৰণ মানুহক আপোনালোকে কিয় মানে চিন্তা নকৰে? আপোনালোকে ওপৰৰ গাদীত বহি আৰামত আছে, কিন্তু সাধাৰণ মানুহখিনিলৈকো চাব লাগে আপোনালোকে। কেনেকে মানুহখিনি খাইছে, যেনে তেনে হাজিৰা কৰি খাই গৈ আছে। বনৰীয়া জন্তুৰ পৰা ৰাতি ওলাব নোৱাৰে, খেতি বাতি কৰি খাব নোৱাৰে, গৰু ছাগলী পুহি খাব নোৱাৰে, চোৰ। গতিকে মানুহে কি কৰি খাব? কেনেকে চলিব? তেওঁ আমাক কিবা এটা উপায় দিয়ক। যদি এইটো মিটাৰ দিয়ে আমি 2 মাহ চাম, 2 মাহ চাই যদি তেওঁলোকে যদি বিলটো বেছি হ'লে আমি তেতিয়া হাকুটি লগাই নিজে আমি এতিয়া সেইটো মিটাৰ নলগাওঁ। আমি আগত যি মিটাৰ আছে সেয়াই হ'ব আমাৰ। কিন্তু আমাৰ লাইনটো কাটিব নোৱাৰিব। আমাৰতো লাইন কাটিবলৈ তেওঁলোকৰ পটককৈ অধিকাৰো নাই। এনেকে কাটিব? আমি মাহে পইচা দি আছো। ভোট দি আমাৰ মানুহে জিকাইছিল। গতিকে সাধাৰণ মানুহক আপোনালোকে কিয় মানে চিন্তা নকৰে? আপোনালোকে ওপৰৰ গাদীত বহি আৰামত আছে, কিন্তু সাধাৰণ মানুহখিনিলৈকো চাব লাগে আপোনালোকে। বনৰীয়া জন্তুৰ পৰা ৰাতি ওলাব নোৱাৰে, খেতি বাতি কৰি খাব নোৱাৰে, গৰু ছাগলী পুহি খাব নোৱাৰে। আমাক এতিয়া আগৰ যি মিটাৰ সেয়াই লাগিব। বৰ্তমান যি স্মাৰ্ট মিটাৰ আহিছে সেয়া আমাক নালাগে। আৰু মানে ডাঙৰ ডাঙৰ যিবিলাক কাছাৰী ব্যৱসায় সেইবিলাকত লগাওক। আমাৰ এই সৰু সুৰা মানুহখিনিক ইমান শাস্তি দিব নালাগে। কৰ্ম কৰি খোৱা, দিন হাজিৰা কৰি খোৱা মানুহ এইখিনি। হাজিৰা নকৰিলে এসাঁজ খালে এসাঁজ খাবৰ কাৰণে আকৌ চিন্তা কৰিব লাগে। দামী দামী মানুহ আছে, দামী দামী ব্যৱসায় আছে, সেই ব্যৱসায়বিলাকলৈ যাওক আৰু সেইসকলক আগতে স্মাৰ্ট মিটাৰটো বহুৱাই লওক। তাৰপিছত আমি কি ব্যৱস্থা কৰিম আৰু ইণ্ডাষ্ট্ৰী চৰকাৰী যিবিলাক বিভাগ আছে, অফিচ আদালত আছে, সেইবিলাকত লগোৱাই নাই আজিলৈকে। সেইবিলাক অফিচত আগতে লগাই লওক। তাৰপিছত আমাৰ এই গ্ৰাম্য অঞ্চলত সেয়া মানুহখিনি গ'লে যাওক। আমি এতিয়া সেইটো মিটাৰ নলগাওঁ। আমি আগত যি মিটাৰ আছে সেয়াই হ'ব আমাৰ। কিন্তু আমাৰ লাইনটো কাটিব নোৱাৰিব। আমি দুখীয়া মানুহ, আমি মাহিলী গোটেই পইচা দি আছোঁ। এতিয়া কাগজ পত্ৰবিলাকো চব আছে। আমাৰতো লাইন কাটিবলৈ তেওঁলোকৰ পটককৈ অধিকাৰো নাই। এনেকৈ কাটিব? আমি মাহে পইচা দি আছোঁ। সেইটোতো আমাৰ হ'ব, হেৰি কৰিব লাগিব। চৰকাৰ হ'লেও আমাক হেৰি কৰিব লাগিব। আমি নলগাওঁ, আমি লগাবলৈ নিদিওঁ। ফিজ আহিব, সেইটো আমাৰ মানুহে মানে সেইটো চম্ভালিব নোৱাৰে। আৰু গতিকে লাইটটো নোহোৱাকৈতো আমি চলিব নোৱাৰোঁ। তেতিয়া 3-4টা লাইট যেতিয়া জ্বলিব তেতিয়া ধৰক আমাৰ বিলটো বেছি আহিব। গতিকে সেইকেইটা পইচাৰে আমি খামেই নে লাইটৰ বিলে দিম নে ল'ৰা ছোৱালী পঢ়ামেই নে বাকী অন্য কাম কৰিম? টিভি ৰিচাৰ্জৰ নিচিনাহে হ'ল এতিয়া। এতিয়া মোবাইলৰ কৰিব লাগে, মোবাইলৰ হেৰি কৰিছে তেনেকৈ। এইটো লাইন নালাগে, আমাক আগৰ লাইনে থাকিব লাগিব।
আমি দাবী কৰিছোঁ চাহলৈ লাগিলে আমি হেৰি কৰোঁ আমি আমি কৈছোঁ মহন্ত চাহ ঘৰলৈকো যাম আমি দাবী কৰিছোঁ আমাক কাচেণ্ডেল দিয়ক আমি আমাৰে চৰকাৰ আমাৰ কাচেণ্ডেল দিবই লাগিব এইটো মিটাৰ নলগাওঁ আমাৰ কলিয়াব আমি ভয় নকৰোঁ তেখেত আমাৰ কলিয়াবৰ আমি ভোটটো দিওঁতেহে তেওঁ জিকিছে গতিকে আমাৰ কলিয়াবৰ ডিষ্ট্ৰিক্ট আৰু চাৰিটা ভোট আছেই এটা দিলে ভোট ভোট আছে অৰুণোদয় দিছে তাকো কাটিছে পাব্লিকেহে জিকাব ৰাইজে ৰজা কৰিব সেইটোত মনত ৰাখিব লাগিব চৰকাৰ আমাৰ বোলে আকৌ চাকৰিয়াল নাই ইমান কিয় কৰিছে খেতি কৰি মানুহ লাইটৰ বিলটো দিব পাৰিম সেইকাৰণে আমাৰ মাহেকত দিয়াটোহে লাগে আমাক কম্পিউটাৰ মিটাৰ আমাক এইটো মিটাৰ নালাগে নতুন মিটাৰ ৰিচাৰ্জ কৰাটো নালাগে আমি ৰিচাৰ্জটো পটককৈ ক'ৰ পৰা ভৰাই দিম আমি মানে খেতি মাটি থকা মানুহ মোবাইলত অসুবিধা হ'ব ধান এমন দেওবৰীয়া বজাৰত বা মঙলবৰীয়া বজাৰত বেচিলেহে আমি লাইটৰ বিলটো দিওঁ সেই ধান আধা যদি বুধবাৰ হয় আমি এই 4-5 দিন আন্ধাৰত থাকিব লাগিব তেতিয়া আমি আমাৰ গৃহস্থী কেনেকৈ চলিব এতিয়া বৰ্তমান যি মিটাৰ আহিছে সেয়া আমাক নালাগে কাৰণ আমি সাধাৰণ মানুহ সাধাৰণ হিচাপে চলি আছোঁ যেনে তেনে খাই আছোঁ ল'ৰা ছোৱালীক লৈ এখন সংসাৰ চলাই আছোঁ কাৰণ আমি ইমান মাহটোত যদি 3-4 হাজাৰ টকা লাইনতে দিব লাগে আমি কেনেকৈ চলিম কাৰণ উপায় নাই আমাৰ কাৰণ আমাৰ সাধাৰণ এটা পৰিয়াল সাধাৰণ ব্যৱসায় এটা কৰি আমি চলি আছোঁ খাই আছোঁ এয়াই আমাক খালি আমাক এই বৰ্তমান আগৰ যি মিটাৰ যদি তেওঁলোকে নামানে যদি এইটো মিটাৰ দিয়ে আমি 2 মাহ চাম 2 মাহ চাই যদি তেওঁলোকে যদি বিলটো বেছি হ'লে আমি তেতিয়া হাকুটি লগাই নিজে কাটি দিম আমাক কাচেণ্ডেল দিয়ক আমাক কাচেণ্ডেল দিয়ক আমাক কাচেণ্ডেল লাগে আমাৰ দাবী মানিব লাগিব চাকি পোহৰ থাকিম আমি টিভিও নাচাওঁ আগতো চাকি পোহৰতে আছিল আগৰ যেনেকুৱা আছিল তেনেকুৱা নিদিয়া যদি বঞ্চিত কৰিলে এজনীকে ক'ব কিয় বঞ্চিত কৰিলে কাৰ্চিনটেলৰ কাৰ্চিনটেল কি হ'ল তেতিয়া কাৰ্চিনটেল যদি মানুহ যোগান নিদিয়ে সাধাৰণ মানুহ কেনেকৈ চলিব ল'ৰা ছোৱালী কেনেকৈ পঢ়াব ল'ৰা ছোৱালীক খোৱাব পিন্ধাব নে স্কুললৈ নিবনে নে লাইনটোৰ পৰাও বঞ্চিত কৰিছে তেতিয়া কাৰ্চিনটেলকনো নিদিয়ে কি কৰিব তেতিয়া ল'ৰা ছোৱালীয়ে আকৌ মোবাইলত 10 টকা খোৱালেও হয় এতিয়া হৈছে মোবাইলটোও পইচা ভৰাই এতিয়া 300 টকা দিব নোৱাৰে ঠিক আছে বঙা কৰি দিছে তেওঁ ফালৰ পৰা শাক পাচলি বা বজাৰৰ মাল বস্তু একোৰে দাম কমা নাই চলিবলৈ অসুবিধা হৈ গৈছে চিন্তাও নিদিয়ে কাচেণ্ডেলো বন্ধ কৰিলে ৰাতি জ্বলাই পেলাই পোহৰটো সকলো লাইন নিদিয়ে